ওপৰত উঠি কি কৰি আছে? বহুত ওপৰত চিন্তা কৰি আছো জোৱাই। সেইকাৰণে ওপৰত উঠি লৈছো। যাওকচোন ঘৰলৈ যাওক। এনেকে বহি থকা দেখিলে বেলেগে কি ভাবিব? আচলতে জোৱাই, কিতাপ এখন লিখাটো সহজ, কিন্তু প্ৰকাশ কৰিবলৈকে যথেষ্ট টকাৰ প্ৰয়োজন। কিতাপখন যদি পইচাৰ অভাৱৰ কাৰণে প্ৰকাশ নাপায়, মানুহে মোৰ জ্ঞানৰ ভাণ্ডাৰৰ কথা কেনেকৈ গম পাব? নাই 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 নাই, পইচা অভাৱৰ কাৰণে কিতাপ বন্ধ হ'ব নালাগে দেই। লাগিলে আপোনাৰ কিডনী দুটা বেছি দিয়ক। জোৱাই, পিছত কিতাপ বেছি পইচা পালে লাগিলে 4টা লগাই ল'ব। 2টা অফ চিজনত ভাড়াত চলাম। গুড মৰ্ণিং ছাৰ। মৰ্ণিং। থানাৰ বাকীবোৰ আহি পালে নাই? নাই ছাৰ, কোনো আহি পোৱা নাই। হৰ বোলেতো আহি বহি আছে ছাৰ। কোন হৰ? এই আমাৰ মহনুজ যে লগ হৰ, ৰাতিপুৱা আহি থানাতে বহি আছে ছাৰ। আৰু মোৰ মাথাটো কামুৰি আছে একদম। ছাৰ, এই চাকৰি নাপাওঁতে এনে অৱস্থা আৰু